সমুখত ছাত্ৰ জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। সকলোৱে এতিয়া দিনে ৰাতি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, দিনে ৰাতি অধ্যয়নত ব্যস্ত হৈ আছে। তাৰে আমি বিপৰীত ছবি দেখুৱাম গোৱালপাৰাৰ পঞ্চৰত্নত। গোৱালপাৰাৰ পঞ্চৰত্নৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশ দেখুৱাম, তেওঁলোকৰ চকুত এতিয়া চকুলো। সন্মুখত পৰীক্ষা আৰু পৰীক্ষাৰ্থীসকলৰ চকুত চকুলো। যি পঞ্চৰত্নত দুমাহ মান পূৰ্বে চলিছিল চৰকাৰৰ উচ্ছেদ অভিযান। চৰকাৰৰ বুলডোজাৰেৰে আচলতে এই শিক্ষাৰ্থীসকলৰ ঘৰ ভাঙি দিছিলে আৰু তাৰ পিছত এতিয়া তেওঁলোক যিহেতু পৰীক্ষাত অৱতীৰ্ণ হব, তাৰ বাবে এনেকৈ এতিয়া তেওঁলোকৰ নিজৰ যি অধ্যয়ন কৰাত ব্যস্ত দেখিবলৈ পোৱা গৈছে। ব্ৰহ্মপুত্ৰ নদীৰ কাষত তম্বু টানি তেওঁলোকে এনেদৰে নিজৰ অধ্যয়ন কৰিছে। পৰিৱেশ দেখুৱাম, অতিকে দুখ লগা এটা পৰিৱেশ, অতিকে এটা মানে দুখ লগা পৰিৱেশ আমি দেখুৱাব বিচাৰিছো ND24 দৰ্শকসকলক কেনেদৰে তেওঁলোকে এতিয়া নিজৰ অধ্যয়ন কৰিছে, কিয়নো হাইস্কুল শিক্ষান্ত পৰীক্ষা জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ এটা পৰীক্ষা। তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল দিনে নিশাই তেওঁলোকে কষ্ট কৰি পঢ়াত এতিয়া লাগি গৈছে, অধ্যয়ন কৰিছে। কোনোবাই যদি 4টাকৈ টিউচন লৈছে, কোনোবাই 5টাকৈ টিউচন লৈ কিতাপ পঢ়িছে, অধ্যয়ন কৰিছে, কিয়নো হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ৰিজাল্ট কৰিব লাগিব। তাৰ বাবে পঢ়িছে, কিন্তু এই ছাত্ৰ-ছাত্ৰীসকলৰ ক'ব লাগিব পঢ়াৰ এটা টেবুল বা চকীটো দূৰৰে কথা, তেওঁলোকৰ পঢ়িবলৈ এটা ঘৰো নাই। তেওঁলোকৰ পঢ়া কোঠাটোও চৰকাৰে ভাঙি দিছে। এনেদৰে এতিয়া চকুত চকুলো লৈ তেওঁলোক কিতাপ পঢ়িছে, অধ্যয়ন কৰিছে। পৰিৱেশ দেখুৱাম আৰু তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম, কেনেদৰে তেওঁলোকে অধ্যয়ন কৰিছে আৰু কেনেদৰে তেওঁলোকে এতিয়া পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে। আমি গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছো, এনেদৰে গোৱালপাৰাৰ পঞ্চৰত্নত যি উচ্ছেদ চলিছিল দুমাহ পূৰ্বে, সেই উচ্ছেদ স্থলীত কেইগৰাকীমান ছাত্ৰ-ছাত্ৰী এতিয়া মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হব। তোমাৰ তাত আহিছো, তোমাৰ নামটো কি? চাইদা খাতুন। চাইদা খাতুন। কোন স্কুলত পঢ়া? কাৰবালা হাইস্কুলত। কাৰবালা হাইস্কুলত পঢ়া। তোমাৰ পঢ়িছা, কেনেদৰে প্ৰস্তুতি চলিছে পৰীক্ষাৰ? সবেইতো চাই আছে মোৰ পঢ়া-শুনা কেনেকৈ কৰি আছো। সবেইতো চাই আছে, মোৰ বসার জায়গা নাই। ঘৰ ভাঙি ভাঙি দিছে। মই কেনেকৈ পঢ়ি আছো সবেইতো চাই আছে। মোৰ থাকাৰ জাগা নাই। আৰু থাকাৰ জাগা নাই, এনেদৰে এতিয়া থিয় হৈ ক'ত আছা তোমালোকে এতিয়া? ক'ত আছা? নদীৰ কাষৰত ৰৈছো। নদীৰ কাষতে ৰৈছা। কি টানিছা তোমালোকে? তম্বু টানি আছা? তম্বু টানি আছো। পঢ়ি আছা নে নাই? ৰাতি পঢ়িব পাৰা নে নাই? লাইন নাই, কাৰেণ্ট নাই, মই কেনেকৈ পঢ়িম? পঢ়িব নোৱাৰা। টেনচনটো আছে কিজানি, টেনচন হৈ আছে। ঘৰ ভাঙি দিছে, মোৰ টেনচন আৰু মেট্ৰিক আহি আছে, মোৰ টেনচন। মই ঘৰ ভাঙি দিছে। মানে পৰীক্ষাৰ টেনচন ল'বা নে ঘৰৰ টেনচন ল'বা? চাৰিওফালৰ টেনচন। চাৰিওফালৰ টেনচন। মই কেনেকৈ মেট্ৰিক দিম। বহুত টেনচন হৈ আছে। বহুত তোমাৰ কি সপোন কি আছিল? তোমাৰ কি হোৱা সপোন আছিল? মোৰ সপোন আছিল ডক্তৰ হোৱাৰ ইচ্ছা আছিল। মই কেনেকৈ ডক্তৰ হব? মোৰতো ঘৰ ভাঙি দিছে, পঢ়া-শুনাটো কৰিব লাগিব। মই কেনেকৈ পঢ়িম? এতিয়া ইয়াৰ পৰাতো যাব লাগিব 2 মাহ পিছত। 2 মাহ পিছতো যাব, মই ক'ত যাম? মোৰতো মাটি সম্পত্তি নাই, মই ক'ত যাম? কি কৰে তোমাৰ দেউতা, কি কৰে? মোৰ দেউতা কামলা বিচাৰি খায়। হাজিৰা কৰে। হাজিৰা কৰি খায়। তোমালোকৰ দুখীয়া গতিকে? গৰীব দুখীয়া মানুহ। মোৰ মাটি সম্পত্তি নাই। মই চৰকাৰক মই অনুৰোধ কৰি আছো যে মোক থাকাৰ জাগা দিয়ক। আৰু চৰকাৰতো চাই আছে, মোৰ ঘৰ ভাঙি দিছে, মই কেনেকৈ আছো? চাই আছে। টিউচন কৰা নে নাই তুমি? টিউচন যোৱা নে নাই? টিউচনো নাই। ঘৰতে নিজে পঢ়া? নিজেই পঢ়ো। নিজে পঢ়া। কাৰেণ্টটো নাই? নাই। কাৰেণ্ট নাই। কেনেকে পঢ়ি আছা ৰাতি? মমবাতি জ্বলাই পঢ়ি আছো। মমবাতি জ্বলাই পঢ়ি আছা। এতিয়া পৰীক্ষাৰ মাজত বেছি দিন নাই, সময় নাই হাতত। সময় নাই আৰু সময়
সময় নাই 15-16 দিন আছে মই পড়াশোনা কৰিম কেনেকৈ বহুত টেনচন মোৰ আৰু হ'ব আৰু এগৰাকী আছে তেওঁৰ লগত কথা পাতিবচোন তোমাৰ নামটো অবিৰণ নেছা তুমি কোন স্কুল তুমি একে স্কুলতে একে স্কুল একে স্কুলতে পঢ়া পৰীক্ষাৰ বাবে প্ৰস্তুতি চলিছে পঢ়ি আছা নে নাই পঢ়ি আছো পঢ়ি আছা পৰীক্ষা ভাল হ'ব নে নহয় ভাল কেনেকৈ হ'ব মোৰ ঘৰ বাৰী নাই থাকাৰ জায়গা নাই ঘৰত টেবুল নাই ক'ত থাকিম তম্বুত তলত থাকো ঠাণ্ডাটো লাগে ঠাণ্ডা দিন ঠাণ্ডা আহে ঠাণ্ডা লাগে বতাহ আহে পঢ়া পৰা নাই ভালকে পঢ়ব পৰা নাই কি কবা এতিয়া চৰকাৰৰ অনুৰোধ জনাই আছো মোৰ থাকাৰ জায়গা দিয়ক ভালকে সংস্থাপন দিয়ক থাকাৰ জায়গা দিয়ক সংস্থাপন দিয়ক হয় আমি এইসকল পৰীক্ষাৰ্থীৰ পৰিৱেশটো দেখুৱাইছো তেওঁলোকৰ কথা আমি আচলতে তেওঁলোকৰ যি মনৰ কথা সেয়া আমি জানিবলৈ চেষ্টা কৰিলো কেনেদৰে তেওঁলোকে এতিয়া অধ্যয়ন কৰি আছে কিয়নো সকলোৰে এটা সপোন থাকে সকলোৱে জীৱনত কিবা ডাঙৰ এটা হোৱাৰ সপোন দেখে আৰু তেওঁলোকৰ সপোন যেন আচলতে সাৰখাৰ হৈ পৰিছে কিয়নো চৰকাৰে তেওঁলোকৰ ঘৰ ভাঙি দি এনেদৰে এতিয়া তেওঁলোক এতিয়া নদীৰ কাষতে আশ্ৰয় লৈছে নদীৰ কাষতে অস্থায়ীভাৱে তেওঁলোকে থাকিব লৈছে আৰু দুদিন পিছতে আচলতে এই নদীৰ যি আশ্ৰয় এই নদীৰ এইখিনি ঠাই যি নদীৰ কাষতে যি আছে এই বালিময় এই ঠাইৰ পৰাও তেওঁলোকে আঁতৰি যাব লাগিব কিয়নো জিলা প্ৰশাসনে ইয়াতো বাৰম্বাৰ আহি তেওঁলোকক কৈ আছে যে ইয়াৰ পৰা তেওঁলোক যাব লাগে আৰু ক'ব লাগিব এনেদৰে এতিয়া এই শিক্ষাৰ্থীসকলৰ চকুলো দেখিবলৈ পোৱা গৈছে কেনেদৰে এতিয়া তেওঁলোকে যি তম্বু টানি থাকিবলগীয়া হৈছে আৰু এক প্ৰকাৰ ক'ব লাগিব সকলোৱে যিসমূহ দল সংগঠন আছে যিসমূহ ৰাজ্যৰ যিসমূহ দল সংগঠন তেওঁলোক বাৰম্বাৰ কৈ আছিল যে সংস্থাপন নিদিয়াকে উচ্ছেদ অভিযান বন্ধ কৰক এনেধৰণৰ যি তথ্য এনেধৰণৰ যি কথা দল সংগঠন বোলে বাৰম্বাৰ দাবী জনাই আহিছে তৎসত্বেও কিন্তু চৰকাৰ বা প্ৰশাসনে আচলতে এনেধৰণৰ কোনো ধৰণৰ যি ব্যৱস্থা নোলোৱা কৰি কোনো ধৰণৰ আশ্ৰয়ৰ ব্যৱস্থা নকৰা কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰা কৰি এনেদৰে উচ্ছেদ অভিযান চলাইছে আৰু উচ্ছেদ অভিযান চলোৱাৰ ফলত এনেদৰে দেখিবলৈ পোৱা গৈছে একাংশ ছাত্ৰ ছাত্ৰী এতিয়া এনেদৰে দুখৰ মাজত দিন কটাবলগীয়া আছে লোকসকল এনেদৰে দুখৰ মাজত দিন কটাবলগীয়া হৈছে আমি পৰীক্ষাৰ্থীসকলৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিলো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত